Very good morning, dear friends. Welcome to my channel Studies on Assam. Dear friends, আজি আমি 6 জানুৱাৰী 2024 কাৰেণ্ট এফেয়াৰ্ছ বিলাক লৈ আহিছো। তো আহক স্টাৰ্ট কৰো। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে Recently India and which country have organized a defense consultative group meeting in New Delhi? শেহতীয়াকৈ ভাৰত আৰু কোনখন দেশে নতুন দিল্লীত প্ৰতিৰক্ষা পৰামৰ্শদাতা গোটৰ বৈঠক আয়োজন কৰিছে? এটাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ কাটাৰ, অপশ্যন বি সৌদি আৰবিয়া, অপশ্যন সি UAE or অপশ্যন ডি ব্ৰিটেইন। ৰাইট আনসাৰটো হ'ব আমাৰ অপশ্যন ডি ব্ৰিটেইন। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু হেজ won the concluded parliamentary election in Netherlands? শেহতীয়াকৈ নেদাৰলেণ্ডত সমাপ্ত সংসদীয় নিৰ্বাচনত কোনে জয়লাভ কৰিছে? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ ওয়াটলাৰ এলিস, অপশ্যন বি গ্ৰেট Wilders, option C Louis Frank and option D Peter D'Souza. এইটোৰ right answer to হ'ব option B Great Wilders. আমাৰ next question to হৈছে which institute released the Faster 2.0 portal? কোনটো প্ৰতিষ্ঠানে Faster 2.0 portalটো মুকলি কৰিছিল? এইটোৰ option কেইটা হৈছে option A Reserve Bank, option B Supreme Court of India, option C NABARD and option D NPCI. এইটো right answer to হ'ব option B Supreme Court of India. Next question to হৈছে which city is the host of the World Climate Action Summit 2023? বিশ্ব জলবায়ু কাৰ্য সন্মিলন 2023 আয়োজক কোনখন চহৰে কৰিছে? এইটোৰ অপশ্যন কেইটা হৈছে অপশ্যন এ ডুবাই, অপশ্যন বি পাকিস্তান, অপশ্যন সি সৌদি আৰব and অপশ্যন ডি ওমান। এই কুৱেশ্যনৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ ডুবাই। নেক্সট কুৱেশ্যনটো হৈছে which state has recently got GI tag for cashew? কোনখন ৰাজ্যে শেহতীয়াকৈ কাজুৰ বাবে GI tag পাইছে? অপশ্যন হৈছে আমাৰ অপশ্যন এ ৱেষ্ট বেংগল, অপশ্যন বি আসাম, অপশ্যন সি গোৱা এণ্ড অপশ্যন ডি ছিকিম। ৰাইট আনসাৰটো হ'ব অপশ্যন সি গোৱা। নেক্সট কুৱেশ্যনটো হৈছে where is the diamond jubilee of India's first sounding rocket launch celebrated? ভাৰতৰ প্ৰথম ধনী ৰকেট উৎক্ষেপনৰ ডায়মণ্ড জুবলি ক'ত উদযাপন কৰা হয়? অপশ্যন কেইটা হৈছে অপশ্যন এ ৱেষ্ট বেংগল, অপশ্যন বি আসাম, অপশ্যন সি গোৱা এণ্ড অপশ্যন ডি কেৰালা। এইটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি কেৰালা। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চিটি খাদী কাৰিগৰ সন্মিলন has been organized recently? শেহতীয়াকৈ কোনখন চহৰত খাদী কাৰিগৰ সন্মিলনৰ আয়োজন কৰা হৈছে? অপশ্যন হৈছে অপশ্যন এ কলকাতা, অপশ্যন বি বাৰাণসী, অপশ্যন সি দুৰ্গাপুৰ or অপশ্যন ডি বিশাখাপট্টনম। ৰাইট আনসাৰটো হ'ব অপশ্যন বি বাৰাণসী। নেক্সট কুৱেশ্যনটো হৈছে according to the recent report which country has lost more than half of the glacier in six decades? শেহতীয়াকৈ প্ৰতিবেদন অনুসাৰ কোনখন দেশে 6 দশকৰ ইয়াৰ আধাতকৈ অধিক হিমবাহ হেৰাইছে? এইটোৰ অপশ্যন হৈছে অপশ্যন এ শ্ৰীলংকা, অপশ্যন বি পাকিস্তান, অপশ্যন সি ইণ্ডিয়া এণ্ড অপশ্যন ডি পেৰু। ৰাইট আনসাৰটো হ'ব অপশ্যন ডি পেৰু। নেক্সট কুৱেশ্যনটো হৈছে which country is released making a strict age verification plan for social media? কোনখন দেশে শেহতীয়াকৈ সামাজিক মাধ্যমৰ বাবে এক কঠোৰ বয়স প্ৰমাণীকৰণ পৰিকল্পনা কৰি আহিছে? এইটোৰ অপশ্যন হৈছে আমাৰ অপশ্যন এ শ্ৰীলংকা, অপশ্যন বি পাকিস্তান, অপশ্যন সি ইণ্ডিয়া এণ্ড অপশ্যন ডি পেৰু। এইটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন সি ইণ্ডিয়াই। এণ্ড আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট has the Indian Coast Guard recently conducted the 9th national level pollution response exercise? ভাৰতীয় উপকূল ৰক্ষী বাহিনীয়ে শেহতীয়াকৈ কোনখন ৰাজ্যত নৱম ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদূষণ সঁহাৰি অনুশীলন অনুষ্ঠিত কৰিছে? অপশ্যন হৈছে ৰাজস্থান, মধ্যপ্ৰদেশ, কলকাতা or গুজৰাট। ৰাইট আনসাৰটো হ'ব অপশ্যন ডি গুজৰাট। তো ফ্ৰেণ্ডছ এইখিনি আছিলে আজি 6 জানুৱাৰীৰ কাৰেণ্ট এফেয়াৰ্ছ। থেংক ইউ so much.